গহপুৰত শংকৰ সংঘৰ এখন জাননীক লৈ ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছিল সমগ্ৰ অসম জুৰি। চাও চন্দ্ৰ বৰুৱাক সংগী পদৰ পৰা বাতিল কৰাৰ যিখন জাননী প্ৰেৰণ কৰিছিল গহপুৰৰ ককিলাগুৰি যি প্ৰাথমিক শাখা আছে শংকৰ সংঘৰ, আৰু তাৰ পাছতেই সকলো অৱসান অন্ত পৰিছে। ককিলাগুৰি প্ৰাথমিক শাখাই এতিয়া সেই জাননী বাতিল কৰা দেখা গৈছে, আৰু মই পোনে পোনে আহি উপস্থিত হৈছেহি চাও চন্দ্ৰ বৰুৱাৰ ওচৰত। গতিকে আপোনাৰ যিটো ঘটনা বিতৰ্কৰ সৃষ্টি হৈছিল সমগ্ৰ অসম জুৰি তোলপাৰ লাগিছিল, তাৰ পাছতে আমি এতিয়া খবৰ পাইছোঁ যে সেই বিতৰ্কৰ অৱসান ঘটিছে। সেই জাননী আপোনালৈ যি জাননী প্ৰেৰণ কৰিছিল সেয়া বাতিল কৰিছে শংকৰ সংঘই। গতিকে আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব? হয়, মই যিসকলে কালি যি কাৰ্য সমাপন কৰিলে যে মোৰ যি অন্তৰত দুখ লাগি আছিলে আৰু সেই দুখৰ পৰা যে পৰিত্ৰাণ দিলে তেওঁলোকক মই প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ শংকৰ সংঘৰ মূলৰ সদস্যসকলক আৰু আমাৰ জিলাৰ সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আমাৰ প্ৰাথমিকৰ সংগীসকলকো মই ধন্যবাদ দিছোঁ। মোক যি মই মানসিকতাত ভুগি আছিলোঁ, সেই ভুগি থকা অন্তৰালত যিখিনি মোৰ প্ৰতিক্ৰিয়া হৈছিলে অন্তৰত, সেইখিনিৰ পৰা মোক মুক্ত কৰি দিলে, তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেনেদৰে আপোনাক এই খবৰ পালে যে আপোনাক যিখন জাননী প্ৰেৰণ কৰিছিলে সেইখন বাতিল কৰা হৈছে, কেনেদৰে খবৰ পালে? কালি মূলৰ সদস্যসকল আহিলে, শংকৰ সংঘৰ মূলৰ সদস্যসকল আহিলে, আৰু জিলাৰো সভাপতি সম্পাদক মানে আমাৰ গহপুৰ জিলাৰ সভাপতি সম্পাদকসকল আহিলে। আমাৰ নামঘৰতে এখন বৈঠক হ'ল, আৰু তাত আমাৰ ককিলাগুৰি প্ৰাথমিকো সভাপতি সম্পাদকসকল আছিল, আৰু আঞ্চলিকৰ সভাপতি সম্পাদক আছিল। বৈঠকত আলোচনা মৰ্মে তেওঁলোকে যিখন মোলে একপক্ষীয়ভাৱে নটিচ জাৰি কৰিছিলে যে মোক এঘৰীয়া কৰা হ'ল, সেই নটিচখন তেওঁলোকে পোনচাতেই অগ্ৰাহ্য কৰি আৰু মোক সকলো দোষৰ পৰা মুক্ত কৰিলে। অগ্ৰাহ্য কোনে কৰিলে? অগ্ৰাহ্য মূলৰ কমিটি মূলৰ সদস্যসকলে আহি। মূলৰ কোন কোন আহিছিল? আমাৰ মানে গহপুৰ মূলৰ নহয়, শংকৰ সংঘৰ মূলৰ সদস্য আছে ইয়াত, মানে সেয়া মূলৰে সদস্য। গতিকে মূলৰ সদস্য, জিলা সদস্য সকলোৰে নাম মোৰ মনত নাই, কিন্তু আমাৰ জিলাৰ যিজন সভাপতি সেইজন হ'ল মহেন্দ্ৰ দুৱৰাদেৱ। তেওঁলোকে আপোনাক কি কৈছে? নিশ্চয় আপুনি যথেষ্টখিনি দুখ পালে জাননীখন পোৱাৰ পাছত, তাৰপাছত তেওঁলোকে আপোনাক কি কৈছে? যে এতিয়া আপোনাৰ প্ৰতিক্ৰিয়া কি? মইতো এতিয়া মই ভাল পাইছোঁ, আপোনালোকক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোৰ যি মানসিক প্ৰেছাৰত ভুগি আছিলোঁ সেইখিনি মই আজিৰ পৰা মুক্ত পাইছোঁ, সেয়াই কৈছোঁ, আৰু মই অন্য একো কথা কোৱা নাই। আপোনাৰ হৈ বহুতে কিন্তু অসম জুৰি এক তোলপাৰ হৈ গ'ল আপোনাৰ যি আপোনাৰ নটিচ আহিছিল, তাৰ পাছতে হয়তো এই সিদ্ধান্ত তেওঁলোকে হয়তো সেয়াই তেওঁলোকৰ মূলৰ পৰা সেয়াই হয়তো তেওঁলোকক নিৰ্দেশ দিছে যে যাওক মানুহজনৰ ওচৰলৈ, তেওঁ পৰামৰ্শটা দিয়কগৈ তেখেতক, আৰু তেখেতে কি মন্তব্য কৰে সেইখিনি আমালৈ প্ৰেৰণ কৰক। সেয়াই চাগে তেনেকুৱা ধৰণৰে তেওঁক আহিছিলে, আহিও সেইখিনিকে হ'ল। কালি ভাল হ'ল, খুব ভাল পাইছোঁ। আপুনিও এতিয়া অত্যন্ত সুখী চাগে? মই অত্যন্ত সুখী। মোক মানে বিনা কাৰণত এখন সমাজৰ পৰা বহিষ্কাৰ কৰাটো মই কোনো মানুহে নিবিচাৰে। সেইটো কথা সমাজ অবিহনে জীয়াই থকা যি সমাজেই নহওক, সমাজতে এজন ব্যক্তি হৈ পেলাইতো থাকিব লাগিব। গতিকে মই সমাজক সন্মান কৰোঁ, ব্যক্তিকো সন্মান কৰোঁ মই। আৰু এতিয়া উদ্যমেৰে আপুনি আকৌ এতিয়া সমাজলৈ অহা যোৱা কৰিব লাগিব? সমাজতে থাকিম, কাৰণ আমাৰ গোটেই গহপুৰ অঞ্চলটোৱে হ'ল মানে শংকৰ সংঘৰ সমাজ। গতিকে সমাজখন বাদ দি মই কেনেকৈ থাকিম? গতিকে মোক যেতিয়া সমাজত তেওঁলোকে থাকিবৰ কাৰণে যিটো সুবিধা কৰি দিলে, তেওঁলোকক মই ধন্যবাদ দিওঁ। নিশ্চয়। এয়া আছিল চাও চন্দ্ৰ বৰুৱা। সমগ্ৰ অসম জুৰি যি জাননী প্ৰেৰণ কৰিছিল ককিলাগুৰি প্ৰাথমিক শংকৰ সংঘই, সেই জাননীয়ে এক বিতৰ্কৰ সূচনা কৰিছিল, আৰু এতিয়া সেই বিতৰ্কৰ অৱসান ঘটিছে। শংকৰ সংঘৰ মূল বিষয়ববীয়া আহি, মূল দায়িত্বত থকা লোকসকল আহি, মূলৰ লোকসকল আহি কালি সেই সমস্যা সমাধান কৰিছে। যিখন জাননী সংগীপদ বাতিল হ'ল বুলি প্ৰেৰণ কৰিছিল, সংস্কাৰ হ'ব লাগিব বুলি কৈছিল, 500 টকা ধৰ্মদণ্ড তেওঁলোকে বিহিছিল, সকলোবিলাক নাকচ কৰিছে। আকৌ পুনৰ তেওঁক সেই সমাজৰ মাজত তেওঁক আঁকোৱালি লোৱা দেখা গৈছে, আৰু তাৰ পাছতেই চাও চন্দ্ৰ বৰুৱা অত্যন্ত সুখী বুলি নিজেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।